Hello everyone, আপোনালোক সকলোকে ষ্টাডি উইথ নীলাক্ষী চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো। আজি 12.2 8 নম্বৰৰ পৰা আলোচনা কৰিম। 8 নম্বৰটো চোৱা 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি পথাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে আমাক চিত্ৰটোৰ কাষত দি দিছে এটা ঘোঁৰা বান্ধি থোৱা হৈছে। এখন স্কোয়াৰ হয় বৰ্গক্ষেত্ৰাকাৰ পথাৰ বুলি কৈছে, অৰ্থাৎ আমাৰ চাৰিওটা মূৰে কি হৈ যাব সমান হ'ব। 15 মিটাৰ আছে, চ' গোটেইকেইটা বাহুৰ মানে 15 মিটাৰ হ'ব। তাতে 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা আছে। মই চিত্ৰটো আঁকি দিলে বুজি পাবা। এতিয়া প্ৰথমটো কৈছে ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰা, আৰু 2 নম্বৰটো কৈছে যদি ৰছীডাল 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা। পাইমানটো আমাক দি দিছে, চিত্ৰটো আঁকি লৈছো। আমাক কৈছে 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি। এখন ঘাঁহনি আৰু ঘাঁহনিখনৰ চাৰিও মূৰটো কিমান বুলি কৈছে, চাৰিওটা বাহু 15 মিটাৰ। যিহেতুকে আমাক বৰ্গাকাৰ বুলি কৈছে, চ' গোটেইকেইটা বাহুৰ মানে হ'ব 15 মিটাৰ। এইটো বুজি পালা? ইয়াৰ ভিতৰত ঘাঁহনি আছে আমাৰ। এতিয়া কৈছে পথাৰখনৰ এটা চুকত, ধৰি ললো আমি এইটো চুকটোত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা আছে। এইটো এটা ঘোঁৰা বুলি ধৰি লৈছো। এতিয়া আমাক প্ৰথম কুৱেশ্যনটো কৈছে যে ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰা। যিহেতুকে ৰছীডাল 5 মিটাৰ, সেই 5 মিটাৰ জেগাখিনিতে ঘোঁৰাটোৱে ঘাঁহ খাব পাৰিব বা চৰিব পাৰিব। গতিকে সেইখিনি জেগা কালি আমাক উলিয়াব দিছিলে, অৰ্থাৎ আমাক এইখিনি জেগাটোৰ কালি উলিয়াব দিছিলে। চ' আমি এই জেগাখিনিৰ লগত এটা বৃত্ত আঁকি দিলো। আমাক লাগে অকল এইখিনি লাগে, অৰ্থাৎ বৃত্তখণ্ডটো লাগে। দুডাল ব্যাসাৰ্ধ আৰু এটা বৃত্তৰ চাপ গঠন হৈ পেলাই এটা বৃত্তখণ্ড গঠন হয়। আমি আগতে পাইছিলো বৃত্তখণ্ডৰ কালি উলিওৱা, সেইকাৰণে মই বৃত্তটো আঁকি দিলো। এতিয়া বৃত্তটোৰ পৰা আমি বৃত্তখণ্ডৰ কালি উলিয়াব পাৰিম। ধৰি ললো এইটো কেন্দ্ৰ, ইয়াৰ নাম ধৰিলো O, এইটোক ধৰিলো A, এইটোক ধৰিলো B। AOB, আমাক লাগে AOB অঞ্চলটোৰ কালি। এই বৃত্তখণ্ডটোৰ আমি ব্যাসাৰ্ধ কিমান পাম? 5 মিটাৰ, যিহেতুকে আমাক দি দিয়া আছে ৰছীডাল 5 মিটাৰ বুলি। চ' AOB কালি। AOB ৰ কালি উলিয়াব হলে আমি সূত্ৰ জানিছিলো, বৃত্তখণ্ডৰ সূত্ৰ θ/360 × পাই r স্কুৱেৰ। ইয়াতে থিটাৰ মান কিমান হ'ব চোৱা, ইয়াতে থিটাৰ মান হ'ব 90 ডিগ্ৰী। যেহেতুকে এইটো এটা বৰ্গাকাৰ বুলি কৈছে, চ' এইটো আৰু ব্যাসাৰ্ধ এডাল আঁকি দিছিলো, চ' এইটো হ'ব 90 ডিগ্ৰী কোণ। থিটাৰ মান পালো আমি 90 ডিগ্ৰী, আৰু আৰৰ মান হ'ব 5 মিটাৰ। আমাক কৈ দিছিল যিহেতুকে ৰছীডাল 5 মিটাৰ বুলি। ৰছীডাল কেন্দ্ৰৰ পৰা আনিছো, বৃত্তৰ লগত লগ হৈ আছে, এইটো ব্যাসাৰ্ধ হৈ গ'ল। চ' এটাকে কালি ইকুৱেল টু θ/360 × পাই r স্কুৱেৰ। থিটাৰ মান পাইছিলো 90, 360, পাই মান 3.14, 7/22টোক 3.14 বুলি লিখিব দিছে কুৱেশ্যনত, আৰু আৰৰ মান পাইছো 5, চ' 5 স্কুৱেৰ চেণ্টিমিটাৰ স্কুৱেৰ। কাটাকাটি কৰি দিয়া, 9 × 9, 9 4 × 36। আকৌ 2ৰে কাটাকাটি যাব, ইয়াত চোৱা তলত হ'ল 4, ওপৰত হ'ল একটো নাপাতো আমি 3.14 × 5 × 5 চেণ্টিমিটাৰ স্কুৱেৰ। 2ৰে 2 দুগুণে 4, 2 এগুণ 2, 3 একেটা ইপিনে গ'ল, 2 5 গুণে 10, 11 একেটা ইপিনে গ'ল, 2 7 গুণে 14। দশমিকৰ জেগাত দশমিক দিলো। ওপৰত পালো 1.57 × 5 × 5, তলত 2। এইকেইটা পূৰণ কৰি পালো 39.25 / 2 ইকুৱেল টু 19.625 চেণ্টিমিটাৰ স্কুৱেৰ। চ' আমি এই জেগাখিনিৰ কালি যদি 5 মিটাৰ দীঘল ৰছী এডাল দি ঘোঁৰাটোক বান্ধা হয়, তেনেহলে ঘোঁৰাটোৱে ইমান চেণ্টিমিটাৰ ঘোঁৰাটোৱে চৰিব পাৰিব। নেক্সট কুৱেশ্যনটো চোৱা, যদি ৰছীডাল 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হয় চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা। এবাৰ আমাক 5 মিটাৰ দি দিছিলে, এবাৰ আমি ধৰিম 10 মিটাৰ। যদি এবাৰ ঘোঁৰাডালৰ ৰছীডাল দীঘল কৰি দি ইমানখিনিলৈকে বান্ধি দিয়ে, 10 মিটাৰ ৰছী এডাল দি বান্ধি দিয়ে, তেতিয়াও সেই একেদৰে আমি কালিটো উলিয়াম। তেতিয়াও আমি এইখিনিতে বৃত্ত এটা আঁকি দিম। এইখিনি জেগা নাই বুলি ভাবিলে বৃত্ত এটা আঁকি দিলে এইটো হ'ব এটা বৃত্তখণ্ড। সেই বৃত্তখণ্ডটোৰ কালিটো আমি উলিয়াম। আমাক কৈছে যে চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা, যে কিমানখিনি বেছিকে চৰিব পাৰিব। 5 মিটাৰ চৰোতে আমি পালো 19 point something চেণ্টিমিটাৰ। ঠিক তেনেকে 10 মিটাৰটো আমি কালি উলিয়াম। কালি উলিওৱাৰ পিছত যিমানখিনি বেছি ওলাব তাৰ পৰা আমি 5 মিটাৰটো অবভিয়াসলি বেছিকে ওলাব, কাৰণ যেহেতুকে আমি 10 মিটাৰ এবাৰ দীঘল কৰিম।
যেটো কালি ওলাব সেই কালিটোৰ পৰা 19.625 টোক মাইনাস কৰি দিম যেটো হ'ব হেতুৱে হৈছে চৰণীয়া অঞ্চলটোৰ বৃদ্ধি ৰছিডাল যেতিয়া 5 মিটাৰ আছিল তেতিয়া 19.625 সেন্টিমিটাৰ স্কয়াৰ হিমানখিনি কালি ওলাইছিলে এতিয়া আমি 10 মিটাৰৰ কাৰণে বহাই দিছো তাৰপিছত আমি এটা বৃত্ত আঁকি লৈছো বৃত্তটো আঁকি দিওতে এটো এটা কি হৈ গল এটা বৃত্তখণ্ড হৈ গল এই বৃত্তখণ্ডটোৰ পৰা উলিয়াম আগৰটোত আমি AOB দিছিলো এবাৰ আমি দিম এটো PQ আৰু এটোটো O হৈ থাকিব সো এবাৰ ধৰিম POQ ৰ কালি সূত্ৰটো একেটাই থিটা ডিভাইডেড বাই 360 ইনটু পাই r স্কয়াৰ ইয়াত থিটাৰ মানটো একেটাই হ'ব 90 ডিগ্ৰী r ৰ মানটো এবাৰ চেঞ্জ হৈ যাব আগত 5 মিটাৰ আছিল এবাৰ হৈ যাব 10 মিটাৰ এটাকে কালি ইকুৱেল টু থিটা ডিভাইডেড বাই 360 ইনটু পাই r স্কয়াৰ থিটাৰ মান আছিল 90 ডিভাইডেড বাই 360 পাই মানটো 3.14 ইনটু r ৰ মানটো হৈছে 10 স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ কাটাকাটি কৰিব পৰা এখিনিতে তলত 360 ওপৰত 90 ওপৰত 3.14 ইনটু 10 ইনটু 10 0 0 কাটা গল 90 আৰু 36 দুটাকে কাটা যায় 9 দি 9 4 গুণ 36 9 10 গুণে 90 দুইৰে কাটা যায় 2 2 গুণ 4 2 5 গুণ 10 আকৌ এই দুইটিৰে 10 কাটি দিব পাৰা 2 5 গুণে 10 ওপৰত থাকিলে তলত 1 থাকিলে একটো নাপাতিলেও হ'ব ওপৰত থাকিলে 5 ইনটু 3.14 ইনটু 5 সেন্টিমিটাৰ স্কয়াৰ পূৰণ কৰি আনসাৰ পালো 78.5 সেন্টিমিটাৰ স্কয়াৰ সো আমি 10 মিটাৰ বহাই দিওতে পালো 78.5 আৰু 5 মিটাৰ ৰছিডাল থাকুতে আমি পাইছিলো 19.625 এতিয়া আমাক প্ৰশ্নটোত সুধিছে যে চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা বুজি পাইছা কোৱেশ্চনটো ইয়াত চৰিছিলে ইমানখিনি সেন্টিমিটাৰ স্কয়াৰ 19.something সেন্টিমিটাৰ স্কয়াৰ ইয়াত চৰিলে 78 something আমাক কৈছে যে কিমানখিনি বৃদ্ধি হল সো যেটো ডাঙৰ সংখ্যা 10 মিটাৰ 78.5 হল এই 78.5 ৰ পৰা আমি 19 টো মাইনাস কৰি দিম যেটো আনসাৰ ওলাব হেতুৱে এটাকে চৰণীয়া অঞ্চলটোৰ বৃদ্ধি সমান 10 মিটাৰ যিমানখিনি চৰিছিলে হেতু হৈছে 78.5 সেন্টিমিটাৰ স্কয়াৰ 10 মিটাৰ চৰিছিলে ইমানখিনি আৰু 5 মিটাৰ চৰিছিলে 19.625 সেন্টিমিটাৰ স্কয়াৰ মাইনাস কৰি পালো 58.875 সেন্টিমিটাৰ স্কয়াৰ এইটোৱে আমাৰ আনসাৰ নেক্সট 9 নম্বৰটো চোৱা 35 মিলিমিটাৰ ব্যাসযুক্ত এটা বৃত্তৰ আকাৰৰ এটা ব্ৰ'স্পিন ৰূপৰ তাৰেৰে তৈয়াৰ কৰা হৈছে এটো এটা ব্ৰ'স্পিন মানে বৃত্তৰ আকাৰত আছে এই ব্ৰ'স্পিনটো কিহেৰে বনাইছে ৰূপৰ তাৰেৰে বনাইছে আৰু ইয়াৰ প্ৰতিডাল ব্যাসৰ মান কিমান হ'ব 35 মিলিমিটাৰ আকৌ তাৰডাল 5 ডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে 5 ডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে সো এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল একেডাল ধৰি ললো একেডাল গুটেকেডাল কি হৈ গৈছে চোৱা এডাল হৈছে এডাল এডাল হৈছে এডাল আকৌ এডালৰ লগত এডাল এডাল হৈছে এডাল এডাল হৈছে এডাল সো আমাৰ ব্যাস কেডাল আছে 5 ডাল ব্যাসাৰ্ধ কেডাল হ'ব তেনে হলে 10 ডাল কাৰণ ব্যাসৰ আধা ব্যাসাৰ্ধ হ'ব 10 ডাল ব্যাস হ'ব 5 ডাল আৰু চিত্ৰ 12.12 দেখুৱাৰ দৰে এই ব্যাসবোৰে বৃত্তটোক 10টা সমান বৃত্তকলাত ভাগ কৰিছে এইবোৰ এটা এটা কি হৈ গল বৃত্তকলা দুডাল ব্যাসাৰ্ধ মিলি এটা এটা বৃত্তৰ চাপৰ লগত বৃত্তকলা গঠন কৰিছে সো বৃত্তকলা আমি কেইটা পালো 10টা এটা প্ৰথম কোৱেশ্চনটো কৈছে প্ৰয়োজন হোৱা ৰূপৰ তাৰৰ মুঠ দৈৰ্ঘ্য নিৰ্ণয় কৰা ৰূপৰ তাৰ আমাক কত কত লাগিছিলে প্ৰথম ব্ৰ'স্পিনটো বনাওতে লাগিছিলে আৰু 5 ডাল ব্যাস বনাওতে লাগিছে তাৰ পৰা আমি উলিয়াম মই চিত্ৰটো আঁকি লৈছো ইমান ভাল হোৱা নাই মই খালি জাস্ট বুজাবৰ কাৰণে আঁকি লৈছো চোৱা মোৰ ইয়াত বৃত্তখণ্ডবোৰ সমান হোৱা নাই কিন্তু বৃত্তখণ্ডবোৰ সমান হয় আমাক কৈছে যে 35 মিলিমিটাৰ ব্যাসযুক্ত আমাক এডাল এডাল ব্যাসৰ মান কিমান কৈছে ইয়াত টোটাল ব্যাস আছে 5 ডাল এডাল এখিনি পা যদি আমি জুখো এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল প্ৰত্যেকৰ ব্যাসৰে মান কিমান 35 মিলিমিটাৰ এডাল ব্যাসৰ মান যদি 35 মিলিমিটাৰ হয় তো 5 ডাল ব্যাসৰ মান উলিয়াব লাগিব এটা ব্ৰ'স্পিন ৰূপৰ তাৰেৰে তৈয়াৰ কৰা হৈছে সো এই গুটেই ৰাউন্ডটো বনাইছে ৰূপৰ তাৰেৰে দুটা বস্তু বনাইছে এটা হল এই গুটেই ৰাউন্ডটো তাৰ পিছত আৰু বনাইছে এই ডায়ামিটাৰ কিডাল ব্যাস কিডাল বনাইছে তাৰডাল 5 ডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে যেটো মই মাত্ৰ কলো আৰু চিত্ৰটো মই আঁকি দিছো বাৰু
এই ব্যাসটোৰে বৃত্তটোক 10টা সমান বৃত্তকলাত ভাগ কৰিছে মোৰ এই বৃত্তকলাবোৰ সমান হোৱা নাই কিন্তু এই বৃত্তকলা আটাইবোৰে কি হৈ যায় সমান প্ৰথমে আমি দিয়া আছেখিনি লিখি লওঁ দিয়া আছে ব্যাসৰ মানটো কিমান 35 মিলিমিটাৰ আমাক যিকোনো অংকত সদায় ব্যাসাৰ্ধটোৱে লাগে ব্যাসটো নালাগে গতিকে আমি ব্যাসাৰ্ধ মানটো একেবাৰে উলিয়াই লওঁ এটাকে ব্যাসাৰ্ধ r equal to 35 divided by 2 millimeter 17.5 millimeter এখিনলৈকে বুজিলা এতিয়া আমাক খুদিছে প্ৰয়োজন হোৱা ৰূপৰ তাৰৰ মুঠ দৈৰ্ঘ্য মই সাইডতে সূত্ৰটো দেখাই দিছো চোৱা কেনেকৈ আমি উলিয়াব লাগিব আমাক খুদিছে কিমানখিনি ৰূপ ব্যৱহাৰ হৈছে সো ৰূপৰ তাৰখিনি কোট কোট ইউজ হৈছে প্ৰথম এই বৃত্তটো বৃত্ত বুলি ধৰিছো যেহেতুকে ব্ৰ'স্পিনটো কি আকাৰৰ বৃত্ত আকাৰৰ সো বৃত্তটো বুলি ধৰিছো বৃত্তটো এই গোটেই ৰাউণ্ডটো ৰূপে বনাইছে গতিকে আমি প্ৰথম উলিয়াব লাগিব বৃত্তটোৰ পৰিধি বৃত্তটো আমি পৰিধি উলিয়াম সেই পৰিধিটো যিমান হ'ব হিমানখিনি ৰূপে প্ৰয়োজন হ'ব এই সাৰ্কেলটো বনাবলৈ প্ৰথম আমাক লাগিব বৃত্তটোৰ পৰিধি প্লাস আমাক কি লাগিব চোৱা আমাক কি বুলি কৈছে ডায়ামিটাৰ কিডাল বনাইছে 5ডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে এই 5ডাল ব্যাস বনাইছে ৰূপৰ তাৰেৰে সো এডাল ব্যাসৰ আমি মান কিমান পালো 35 মিলিমিটাৰ সো 5ডাল ব্যাসৰ মানটো আমি উলিয়াই লম এডাল ব্যাস যদি 35 মিলিমিটাৰ হয় সো 5ডাল ব্যাসৰ মানটো আমি উলিয়ালে 5 * 35 মিলিমিটাৰ তাৰ পৰা আমি যিমানখিনি প্ৰয়োজন হৈছে হেতুৰ লগত এটো বৃত্তৰ পৰিধিটো যোগ কৰি দিলে আমি কিমানখিনি ৰূপ প্ৰয়োজন হৈছে হেতু আমি উলিয়াব পাৰিম অৰ্থাৎ ৰূপৰ দৈৰ্ঘ্যটো আমি উলিয়াব পাৰিম সো আমি প্ৰথম উলিয়াও বৃত্তটোৰ পৰিধি বৃত্তৰ পৰিধি উলিয়াই 2 পাই r 2 * আমাক যেটোকে এবাৰ পাই মানটো দি দিয়া নাই গতিকে আমি 7/22 ধৰিম যত দি দিয়া আমি 3.14 বুলি ধৰিব লাগে আৰ মানটো আমাক দি দিয়া আছে সোৱা আৰ মানটো আমাক দি থোৱা নাই কিন্তু আমি নিজে উলিয়াই লৈছো ব্যাস আমাক দি থোৱা আছে 35 সো ব্যাসাৰ্ধ কিমান হ'ব 17.5 সো আমাৰ হ'ব মিলিমিটাৰ স্কয়াৰ তলত হ'ব 7 ওপৰত 2 পূৰণ 22 পূৰণ 17.5 মিলিমিটাৰ স্কয়াৰ এটো কাটা যায় 7 ৰে এটো কাটা যায় 7 দুগুণে 14 বাকি থাকিল 3 3টো এফালে গুচি গল 7 5 গুণে 35 দশমিকৰ লগত দশমিক পাতি দিয়া ওপৰত থাকিলে 2 পূৰণ 22 পূৰণ 2.5 মিলিমিটাৰ স্কয়াৰ 110 মিলিমিটাৰ স্কয়াৰ গতিকে ইয়াত কিমানখিনি ৰূপ প্ৰয়োজন হ'ব বৃত্তটো বনাওতে আমাক ৰূপৰ প্ৰয়োজন হ'ল 110 মিলিমিটাৰ স্কয়াৰ ইয়াৰ লগত আমি ব্যাসত কিমান কিডাল প্ৰয়োজন হ'ল আমি হেতু উলিয়াই লওঁ এডাল ব্যাসৰ দৈৰ্ঘ্য সমান 35 মিলিমিটাৰ আমাক যেটোকে কৈছে 5ডাল ব্যাস বুলি এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল সো আমি 5ডাল ব্যাসত কিমানখিনি প্ৰয়োজন হৈছে এটাকে 5ডাল ব্যাসৰ দৈৰ্ঘ্য হ'ব 5 * 35 মিলিমিটাৰ 175 মিলিমিটাৰ এটা বুজি পালা 5ডাল ব্যাসৰ দৈৰ্ঘ্য টোটাল কিমান পালো 175 লগতে বৃত্তটোৰ পৰিধিটো আমি কিমান পালো 110 গতিকে এবাৰ এই দুটা যোগ কৰি দিলে আমি গম পাম টোটাল ৰূপ আমাৰ কিমান প্ৰয়োজন হৈছে এটাকে প্ৰয়োজন হোৱা ৰূপৰ তাৰৰ মুঠ দৈৰ্ঘ্য সমান আমি কি ধৰিম বৃত্তটোৰ পৰিধি আমি ইয়াত বৃত্তটোৰ বুলি নিলিখো আমি ইয়াত লিখিম আমাক যেটোকে বৃত্ত বুলি কয় না আমাক কৈছে ব্ৰ'স্পিন সো আমি লিখিম ব্ৰ'স্পিনটোৰ পৰিধি 5ডাল ব্যাসৰ দৈৰ্ঘ্য এখিনতে আমি বৃত্তৰ পৰিধি নিলিখি পেলাই ব্ৰ'স্পিনৰ পৰিধি বুলিও লিখিব পাৰো যেটোকে আমাক ব্ৰ'স্পিন বুলি কৈছে মানবোৰ বহাই দিম ব্ৰ'স্পিনৰ পৰিধি আমি কিমান পাইছিলো 110 যোগ 5ডাল ব্যাসৰ দৈৰ্ঘ্য আমি পাইছিলো 175 মিলিমিটাৰ এই দুটা যোগ কৰিলে আমি পাম 285 মিলিমিটাৰ এইটোৱে আমাৰ আনসাৰ সো আমি ৰূপৰ তাৰৰ মুঠ দৈৰ্ঘ্যটো যেটো এই ব্ৰ'স্পিনটো বনাওতে যিখিনি ৰূপ প্ৰয়োজন হৈছিল সেই ৰূপখিনিৰ মুঠ দৈৰ্ঘ্য কিমান পালো 285 মিলিমিটাৰ এটো আছিল 9 নম্বৰ 1 নম্বৰ কোৱেশ্চন 2 নম্বৰটো কৈছে ব্ৰ'স্পিনটোৰ প্ৰতিটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰা এতিয়া আমাক সুধিছে যে এই বৃত্তকলা গুটেকিটাৰ বৃত্তকলাৰ কালি কিমান হ'ব আমাক যেটোকে কোৱেশ্চনত কৈ দিছে যে ব্যাসবোৰে বৃত্তটোক 10টা সমান বৃত্তকলাত ভাগ কৰিছে গতিকে এই গুটেইবোৰ বৃত্তকলাৰ মান সমান মোৰ আকাত সমান হোৱা নাই কিন্তু গুটেকিটা সমান হয় যেহেতুকে সমান হয় আমি এটা বৃত্তকলাৰ যদি কালি উলিয়াই দিও এই গুটেকিটা বৃত্তকলাৰ কালি পাম বৃত্তকলাৰ সূত্ৰটো আমি কি পাইছিলো যে θ / 360 * পাই r স্কয়াৰ ইয়াত আমি r মানটো জানো 17.5 পাই মানটো আমি জানোৱে কিন্তু থিটাৰ মান উলিয়াব হলে সোৱা
থিটাৰ মানটো আমি কেনেকৈ উলিয়াম এই গোটেই বৃত্তটোৰ কোণৰ মান কিমান 360 এই গোটেই বৃত্তটো কেইটা বৃত্তকলাত ভাগ কৰিছে বুলি কৈছে 10টা সো 10টা বৃত্তকলাত ভাগ কৰোতে এটা বৃত্তকলাৰ কোণৰ মানটো আমি উলিয়াবলৈ হলে 10 এ 360 ক হৰণ কৰিব লাগিব 0 কাটা গল থাকিল 36 ডিগ্ৰী সো আমি থিটাৰ মান কিমান পালো 36 ডিগ্ৰী এখিনি আমি কৰি দেখাব লাগিব 2 নম্বৰটো হ'ব আমাক খুদিছে বৃত্তকলাৰ কালি প্ৰথম আমি লিখি লওঁ যে ইয়াত থিটা ইকুৱেল টু 360 ডিগ্ৰী ডিভাইডেড বাই 10 লিখি দিয়া যে যেহেতু বৃত্তৰ কোণ সমান 360 আৰু বৃত্তকলা 10টা এখিনতে লিখি দিয়া এনেকে যে যেহেতু বৃত্তৰ কোণ 360 ডিগ্ৰী আৰু বৃত্তকলা 10টা সেই আমি 10 এ 360 হৰণ কৰি দিলো আমি আনসাৰ পালো 36 ডিগ্ৰী এটো 0 কাটা কাটি গল থাকিলে ওপৰ 36 একেৰে 37 হৰণ কৰিলে 37 এ পাম সো থিটাৰ মান পালো আমি 36 এটাকে বৃত্তকলাৰ কালি থিটা ডিভাইডেড বাই 360 ইনটু পাই r স্কয়াৰ থিটাৰ মান আমি পালো 36 তলত হ'ব 360 পাই মান আমি জানো 7/22 r মান আমি পাইছিলো ডায়ামিটাৰৰ মানটো পাইছিলো আমি 35 আমাক কৈছে 35 মিলিমিটাৰ ব্যাসযুক্ত সো ব্যাস যদি 35 হয় আমি r মান কিমান পাম 35 ডিভাইডেড বাই 2 আমি 17.5 ও লব পাৰো এটোৱে লৈ লৈছো দুভাগৰ 35 ইয়াত যেতুকে r স্কয়াৰ আছে সো এটো হৈ যাব স্কয়াৰ মিলিমিটাৰ স্কয়াৰ তলত হ'ব 360 পূৰণ 7 পূৰণ ইয়াত চোৱা এই সংখ্যাটো দুটা আছে সো তলত দুটা 2 আহি যাব আৰু ওপৰত হ'ব 36 পূৰণ 22 পূৰণ 35 পূৰণ 35 যেতুকে সংখ্যাটো দুটা আছে স্কয়াৰ হৈ আছে কাটা কাটি কৰিব পাৰো 36 এ 360 10 বাৰ যাব তাৰ পিছত 2 এ এটুক যায় 11 বাৰ 2 11 গুণ 22 7 এ এটুক যায় 7 5 গুণ 35 5 এ এটুক যায় 5 দুগুণে 10 সো তলত থাকিলে 2 পূৰণ 2 আৰু বেলেগ সংখ্যা একো নাই ওপৰত চোৱা 11 পূৰণ 35 তাতো আৰু বেলেগ সংখ্যা নাই এই দুটা পূৰণ কৰিলে কি হ'ব চোৱা তলত হ'ব 2 দুগুণে 4 11 35 গুণ আমি মুখতে পূৰণ কৰিব পাৰো 11 5 গুণ 5 পুনৰ 5 হাতে থাকিব 5 11 3 গুণ 33 33 এ 5 এ 38 এটুক এটুৱে আমি হৰণ কৰিলে পাও 96.25 মিলিমিটাৰ স্কয়াৰ সো আমাৰ এটা বৃত্তকলাৰ কালি যদি 96.25 হয় গুটেকিটা বৃত্তকলাৰ কালি মানে 96.25 হ'ব যেটো আমাক প্ৰশ্নত কৈ দিছে যে ব্যাসবোৰে বৃত্তটোক 10টা সমান বৃত্তকলাত ভাগ কৰিছে লিখিম যে যেহেতু বৃত্তকলাবোৰ সমান যেহেতুকে বৃত্তকলা 10টা সমান এটাকে নিৰ্ণয় কালি সমান 96.25 মিলিমিটাৰ স্কয়াৰ